এই সংসাৰত ভগৱানৰ অবিহনে আত্মাৰ কোনো অস্তিত্ব নাই। ভগৱানৰ অবিহনে জীৱনৰ উদ্দেশ্যত উপনীত হোৱাটো কোনো মানুহৰ বাবেই সম্ভৱ নহয়। কিন্তু সকলোবোৰ মানুহেই নিজৰ বাবে এজন দেৱতাক বা এজনতকৈ অধিক দেৱতাক ঈশ্বৰ হিচাপে মানি লয়, কাৰণ তেওঁলোকে পূৰ্ণ পৰমাত্মাক চিনি নাপায় বা পূৰ্ণ পৰমাত্মাৰ বিষয়ে নাজানে। সেয়েহে আজিৰ প্ৰস্তুতিত আমি মহৰ্ষি বেদব্যাসৰ দ্বাৰা ৰচিত বিভিন্ন গ্ৰন্থ তথা বিভিন্ন পুৰাণৰ মাধ্যমেৰে পৰমপিতা পৰমেশ্বৰ অৰ্থাৎ যিজন ঈশ্বৰ সমস্ত সত্তা আৰু সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰে মূল, যিজন পৰমপিতাতকৈ অতিৰিক্ত এই সংসাৰত আৰু একো নাই, যিজন কালৰো কাল আৰু যিজন সমস্ত দেৱী দেৱতাৰো মূল উৎস, সেই পৰমপিতা পৰমেশ্বৰৰ বিষয়ে আজি আমি জানো আহক। নমস্কাৰ, ভক্তি কথা আৰু জ্ঞানলৈ আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমাৰ সনাতন ধৰ্মত মুঠ 18খন পুৰাণ আছে। ইয়াৰে বেলেগ বেলেগ পুৰাণত বেলেগ বেলেগ দেৱতাক সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হৈছে। যেনে শিৱ পুৰাণত ভগৱান শিৱক সকলোতকৈ মহান বুলি কোৱা হৈছে। ঠিক তেনেদৰেই বিষ্ণু পুৰাণত ভগৱান বিষ্ণুক আৰু ভাগৱত পুৰাণত ভগৱান শ্ৰীকৃষ্ণক সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হৈছে। কিন্তু প্ৰথমতে এটা কথা জনাই থওঁ যে বিভিন্ন মানুহে ঈশ্বৰক বিভিন্ন নামেৰে মাতে যদিও সকলোবোৰ মানুহে সেই বেলেগ বেলেগ নামৰ মাধ্যমেৰে একেজন ঈশ্বৰৰেই আৰাধনা কৰে। ইয়াৰ কাৰণ হ'ল সময়ৰ গতিত বিভিন্ন ভাষা আৰু সংস্কৃতিত পৰমপিতা পৰমেশ্বৰৰ মহত্বক বিভিন্ন কাৰণত বিভিন্ন ধৰণে প্ৰস্তুত কৰা হৈছিল আৰু সেইবাবেই বিভিন্ন ভাষা আৰু সংস্কৃতিৰ লোকে নিজৰ নিজৰ বিশ্বাস অনুসৰি বেলেগ বেলেগ দেৱতাক ভগৱান হিচাপে মানি আহিছে। কিন্তু সকলোতকৈ মহত্বপূৰ্ণ কথাটো হ'ল ঈশ্বৰ এজনেই, যাৰ পৰা সমস্ত সত্তাৰ ৰচনা হৈছে। পুৰাণত কেৱল বাস্তৱতাক বেলেগ বেলেগ ধৰণে আৰু বেলেগ বেলেগ কাহিনীৰ মাধ্যমেৰে বৰ্ণনা কৰা হৈছে, যাতে বেলেগ বেলেগ ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকসকলে নিজৰ নিজৰ বিশ্বাসৰ মাধ্যমেৰে সেই একমাত্ৰ পৰমপিতা পৰমেশ্বৰক লাভ কৰিব পাৰে। যদি আমি আমাৰ বৈদিক সাহিত্যৰ মাধ্যমেৰে বুজিবলৈ চেষ্টা কৰোঁ, তেনেহ'লে যদি মই এজন ব্যক্তি আৰু ঈশ্বৰো যদি এজন দিব্য পুৰুষ, তেনেহ'লে তেওঁৰ মাজতনো এনে কি বিশেষ গুণ আছে যাৰ বাবে তেওঁক ভগৱানৰ সৰ্বোচ্চ ব্যক্তিত্ব বুলি মানিব পাৰি আৰু অন্য সকলোবোৰ দেৱতাৰ পৰিৱৰ্তে শ্ৰীকৃষ্ণকেইনো কিয় ভগৱান বুলি মানিব লাগে? এই বিষয়ে এতিয়া আমি জানো আহক। ব্ৰহ্ম সংহিতাৰ 5ম অধ্যায়ত ভগৱান ব্ৰহ্মাই ভৌতিক অস্তিত্বৰ গৌণ সৃষ্টিকৰ্তাৰ বিষয়ে বিবেচনা কৰে আৰু কয় যে ईश्वरः परमः कृष्णः सच्चिदानंद विग्रहः अनादिरादिर गोविन्दः सर्वे कारण कारणम। অৰ্থাৎ ভগৱান ব্ৰহ্মাই কয় যে সকলোবোৰ ঈশ্বৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ পৰমেশ্বৰ হ'ল ভগৱান শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণ পৰম নিয়ন্ত্ৰক, কাৰণ তেওঁৰ এটা চিৰন্তন আনন্দময় আধ্যাত্মিক শৰীৰ আছে। সেয়েহে এনে কোনো বিন্দু নাই য'ত ভগৱান শ্ৰীকৃষ্ণৰ অস্তিত্ব নাথাকে। তেওঁ সকলোৰে মূলত থাকে, তেওঁৰ অন্য কোনো উৎপত্তি নাই আৰু তেওঁৱেই সকলোবোৰ কাৰণৰে মুখ্য কাৰণ। এই সংসাৰৰ সকলোবোৰ সৃষ্টিকৰ্তাও ভগৱান শ্ৰীকৃষ্ণৰেই ৰচনা। তেওঁৱেই পৰম ভগৱান আৰু অন্য সকলোবোৰ ভগৱানৰো স্বামী। এয়াই হ'ল ভগৱান ব্ৰহ্মাৰ বচন। এতিয়া আমি জানো আহক এই বিষয়ত ভগৱান শিৱইনো কি কয়। পদ্মপুৰাণত ভগৱান শিৱই মাতা পাৰ্বতীক কয় যে आराधनाम सर्वेशाम विष्णोराराधनाम परम। অৰ্থাৎ সকলোবোৰ পূজাৰ ভিতৰত আৰু সকলোবোৰ যজ্ঞৰ ভিতৰত শ্ৰীকৃষ্ণ আৰু বিষ্ণুৰ পূজাই হ'ল সৰ্বোচ্চ। এনেদৰে ভগৱান ব্ৰহ্মাই কয় যে ভগৱান শ্ৰীকৃষ্ণ হ'ল পৰম ঈশ্বৰ আৰু ভগৱান শিৱই কয় যে ভগৱান বিষ্ণু হ'ল সৰ্বোচ্চ। এই বিষয়ত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাৰ 7ম অধ্যায়ত কয় যে मत्तः परतरम नान्यत् किंचिदस्ति धनंजय मयि सर्वमिदं प्रोतम सूत्रे मणिगणा इव। অৰ্থাৎ হে ধনঞ্জয়, কৃপা কৰি বুজি লোৱা যে ময়েই পূৰ্ণ সত্য, মোতকৈ শ্ৰেষ্ঠ সত্য আৰু কোনো নাই। যেনেদৰে সূতাৰ গাঁথনিত মালাৰ মুকুতাবোৰ বান্ধ খাই থাকে, ঠিক তেনেদৰেই সমগ্ৰ সংসাৰ মোৰ আশ্ৰয়ত থাকে। এনেদৰে ব্ৰহ্মাই কয় যে ভগৱান শ্ৰীকৃষ্ণই পৰম ঈশ্বৰ। ভগৱান শিৱই কয় যে ভগৱান বিষ্ণুৱেই হ'ল সৰ্বোচ্চ আৰু স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কয় যে ময়েই সৰ্বব্যাপী। শ্ৰীমদ ভাগৱত গীতাৰ 10ম অধ্যায়ৰ 12 আৰু 13 নং শ্লোকত অৰ্জুনে কয় যে परम ब्रह्मा परम धाम पवित्रम परमं भवान पुरुषम शाश्वतम दिव्यमादिदेवमजं विभुम आहुस्त्वामृषः सर्वे देवर्षि रदस्तथा असितो देवलो व्यासा स्वयं चैव ब्रवीषि में।
অৰ্থাৎ অৰ্জুনে কয় যে আপুনি পৰম পুৰুষোত্তম, পৰম ধাম, পৰম শুদ্ধ, অবিনাশী ভগৱান, আদি পুৰুষ, অজন্মে আৰু মহান। দেৱৰ্ষি নাৰদ, অসিত দেৱল আৰু বেদব্যাস আদি মহান ঋষিসকলেও এই সত্য স্বীকাৰ কৰে আৰু আজি স্বয়ং আপুনিও মোক সেই একেই কথাই কৈছে যে আপুনিয়েই পৰম ঈশ্বৰ। ঠিক এনেদৰেই ভাগৱত পুৰাণতো গোবৰ্ধন লীলাৰ পাছত দেৱৰাজ ইন্দ্ৰই আৰু ব্ৰহ্মবিমোহন লীলাৰ পাছত ভগৱান ব্ৰহ্মায়ো ভগৱান শ্ৰীকৃষ্ণকেই পৰম ঈশ্বৰ হিচাপে মহিমামণ্ডিত কৰে। শ্ৰীমদ ভাগৱত পুৰাণতেই ৰোমহৰ্ষণ, যাক সুত গোস্বামী নামেৰেও জনা যায়, তেওঁ কয় যে यम ब्रह्मा वरुणेन्द्र रुद्रमृतः स्तुन्वन्ति दिव्यः स्तवे वेन्देह सात्पदक्रमोपनिषदेर् गायन्ति यम सामगा ध्यानावस्थितद्गतेन मनसा पश्यन्ति यम योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः। অৰ্থাৎ তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ বৰ্ণনা এনেদৰে কৰে যে যম, ব্ৰহ্মা, ইন্দ্ৰ, বৰুণ, ৰুদ্ৰ আৰু মৰুত আদি মুখ্য দেৱতাসকলেও ভগৱান শ্ৰীকৃষ্ণক প্ৰণাম কৰে। সকলোবোৰ উপনিষদ আৰু সামবেদৰ শ্লোকতো ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বৰ্ণনা দেখিবলৈ পোৱা যায়। ধ্যানমগ্ন যোগীয়েও যেতিয়া নিমগ্ন হৈ ভগৱানৰ সাক্ষাৎকাৰ কৰে তেতিয়া তেওঁ শ্ৰীকৃষ্ণকেই সৰ্বোচ্চ ব্যক্তিত্বৰ ৰূপত পায় আৰু যিজনক অসুৰ, দেৱতা আৰু দানৱ আদি কোনেও বুজিব নোৱাৰে সেই পৰমপিতা পৰমেশ্বৰ শ্ৰীকৃষ্ণক মই প্ৰণাম জনাইছোঁ। অৱশেষত ভাগৱত পুৰাণত সুখদেৱ গোস্বামীয়ে কয় যে एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयं इन्द्रारिव्याकुलं लोकं मृद्यन्ति युगे युगे। অৰ্থাৎ সকলোবোৰ অৱতাৰৰ বৰ্ণনা কৰাৰ পাছত সুখদেৱ গোস্বামীয়ে কয় যে হে মহাৰাজ পৰীক্ষিত, এই সকলোবোৰ অৱতাৰ ভগৱানৰ অংশাৱতাৰ বা কলা অৱতাৰহে, কিন্তু ভগৱান শ্ৰীকৃষ্ণ স্বয়ং পৰম ঈশ্বৰ। আনকি মহৰ্ষি বেদব্যাসৰ পিতৃ মহৰ্ষি পৰাশৰ মুনিয়েও বিষ্ণু পুৰাণত ভগৱানৰ পৰিভাষা বৰ্ণনা কৰি কয় যে ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रिय ज्ञानवैराग्ययोश्चैव षण्णाम भग इतीर्णा। অৰ্থাৎ ঈশ্বৰ সেইজনহে যাৰ ওচৰত পূৰ্ণভাৱে 6টা গুণ আছে আৰু সেই 6টা গুণ হ'ল সামগ্ৰিক ঐশ্বৰ্য, বীৰত্ব বা পৰাক্ৰম, খ্যাতি, শ্ৰী বা সমৃদ্ধি, জ্ঞান আৰু বৈৰাগ্য। এই 6টা গুণৰ পৰাই ভগৱান শব্দৰো উৎপত্তি হয় আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাজত এই 6টা গুণ অনন্য আৰু অতুলনীয়ভাৱে উপস্থিত আছে। প্ৰথম হ'ল সামগ্ৰিক ঐশ্বৰ্য, অৰ্থাৎ তেওঁ সৌন্দৰ্যৰে পৰিপূৰ্ণ, মানে শ্ৰীকৃষ্ণ সকলোতকৈ ধুনীয়া। দ্বিতীয় হ'ল বীৰত্ব বা পৰাক্ৰম, তেওঁ কৃষ্ণলীলাত সকলোবোৰ ৰাক্ষসকে বধ কৰিছিল। তৃতীয় হ'ল খ্যাতি, পৌৰাণিক কালৰ কথাটো বাদেই দিয়ক, আজিও সমগ্ৰ পৃথিৱীতেই ভগৱান শ্ৰীকৃষ্ণৰ খ্যাতিৰ উদাহৰণ দেখিবলৈ পোৱা যায়। চতুৰ্থ হ'ল শ্ৰী বা সমৃদ্ধি, অৰ্থাৎ তেওঁ সকলোতকৈ ধনী। এই সংসাৰৰ সকলোবোৰ ভগৱান শ্ৰীকৃষ্ণৰেই। পঞ্চম হ'ল জ্ঞান, ভগৱান শ্ৰীকৃষ্ণ পৰম জ্ঞানী, তেওঁ সকলোবোৰ জানে কাৰণ তেওঁৰ পৰাই সকলোৰে ৰচনা হৈছে। অৰ্জুনক গীতাৰ জ্ঞানো ভগৱান শ্ৰীকৃষ্ণই দিছিল। আৰু ষষ্ঠ হ'ল বৈৰাগ্য, ভগৱান শ্ৰীকৃষ্ণ সকলোতকৈ ডাঙৰ ত্যাগী আছিল। ভগৱান শ্ৰীকৃষ্ণৰ মাজত এই 6টা গুণ অদ্ভুতভাৱে উপস্থিত আছিল। সেইবাবেই ভগৱান শ্ৰীকৃষ্ণক অস্মূৰ্ধ বুলিও কোৱা হয়, যাৰ অৰ্থ হ'ল তেওঁৰ সমান আৰু কোনো নাই বা তেওঁতকৈ সৰ্বশ্ৰেষ্ঠ আৰু কোনো নাই। শাস্ত্ৰত উল্লেখিত এই সকলোবোৰ তথ্যৰ পৰা আমি এই কথা বুজিব পাৰোঁ যে ভগৱান শ্ৰীকৃষ্ণই হ'ল একমাত্ৰ পৰমপিতা পৰমেশ্বৰ, যি সকলো প্ৰকাৰৰ ঈশ্বৰৰো ঈশ্বৰ, যাৰ অতিৰিক্ত আৰু একো নাই। তেওঁৱেই সকলোৰে আদি কাৰণ, অৰ্থাৎ তেওঁৱেই ব্ৰহ্ম, তেওঁৱেই ওম, আৰু আমি সকলোবোৰ দেৱতাকে তেওঁৰ মাজতেই বিচাৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণই যে অন্য সকলোবোৰ ভগৱানতকৈ শ্ৰেষ্ঠ, অৰ্থাৎ তেওঁৱেই যে পৰম ঈশ্বৰ, এই বিষয়টো দেৱতাসকলৰ গোলোকধামৰ দৰ্শনৰ কথাভাগতো প্ৰমাণিত হয়। যদি আপুনিও সেই কথাভাগ জানিব বিচাৰে তেনেহ'লে আমাৰ এই ভিডিঅ'টো চাব পাৰিব। আজিৰ এই প্ৰস্তুতি কেনে লাগিল কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰিব। অন্য এটা প্ৰস্তুতিৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিয়ক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ। যেতিয়া ভগৱানে আপোনাৰ পৰীক্ষা লয়, যেতিয়া আপোনাৰ জীৱনত কিছুমান ঘটনা ঘটিবলৈ লয়, তেতিয়া বাৰু আপুনি নিজকে কেনেকৈ চম্ভালিব, আপুনি কেনেকৈ নিজকে সান্তনা দিব, আৰু আপুনি কেনেকৈ গম পাব যে ভগৱানে আপোনাৰ পৰীক্ষা লৈছে। এই সকলোখিনি আপোনালোকে যদি জানিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে,
আৰু সেই লিংকত ক্লিক কৰি আপুনি এই সকলোখিনি জানিব পাৰিব। ধন্যবাদ।